আজি নিজৰ ৰাজনৈতিক যাত্ৰাত নিজৰ ৰাজনৈতিক গুৰু হিচাপে মই সদায় মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱক গ্ৰহণ কৰিছোঁ। আজি তাৰিখত অসমৰ বাবে যিমান মোৰ কল্পনা বা অসমৰ লৈ যিমান মোৰ জ্ঞান তাৰ 90% ভূমিকা মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱৰ বাবে মোৰ জীৱনৰ ওপৰত পৰিছে। বিভিন্ন সময়ত মোক মনত পৰে যে কেনেদৰে তেখেতৰ লগত কথা পাতোতে তেওঁ গোটেই জীৱন যাত্ৰাৰ যোগেদি অসমৰ ইতিহাস মই বুজিবলৈ সক্ষম হলো। আজি নিজৰ ৰাজনৈতিক যাত্ৰাত নিজৰ ৰাজনৈতিক গুৰু হিচাপে মই সদায় মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱক গ্ৰহণ কৰিছোঁ। আজি তাৰিখত অসমৰ বাবে যিমান মোৰ কল্পনা বা অসমৰ লৈ যিমান মোৰ জ্ঞান তাৰ 90% ভূমিকা মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱৰ বাবে মোৰ জীৱনৰ ওপৰত পৰিছে। বিভিন্ন সময়ত মোক মনত পৰে যে কেনেদৰে তেখেতৰ লগত কথা পাতোতে তেওঁ গোটেই জীৱন যাত্ৰাৰ যোগেদি অসমৰ ইতিহাস মই বুজিবলৈ সক্ষম হলো। আজি নিজৰ ৰাজনৈতিক যাত্ৰাত নিজৰ ৰাজনৈতিক গুৰু হিচাপে মই সদায় মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱক গ্ৰহণ কৰিছোঁ। আজি তাৰিখত অসমৰ বাবে যিমান মোৰ কল্পনা বা অসমৰ লৈ যিমান মোৰ জ্ঞান তাৰ 90% ভূমিকা মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱৰ বাবে মোৰ জীৱনৰ ওপৰত পৰিছে। বিভিন্ন সময়ত মোক মনত পৰে যে কেনেদৰে তেখেতৰ লগত কথা পাতোতে তেওঁ গোটেই জীৱন যাত্ৰাৰ যোগেদি অসমৰ ইতিহাস মই বুজিবলৈ সক্ষম হলো।